হেল্ল' এভৰিৱান, যিহেতু তোমালোকে এতিয়া দেখিলা তোমালোকৰ ফাৰ্ষ্ট কাউন্সেলিঙৰ যোনটো ৰিজাল্ট আছিলে সেইটো দিলে আৰু এতিয়া তোমালোকৰ যোনখিনি ভেৰিফিকেশ্যন প্ৰচেছ আছে সেইখিনি চলি আছে। তাতকৈ ডাঙৰ এতিয়া কুৱেশ্যনটো হ'ল যিসকলে নাপালা বা যিসকলে পালাও ডিজায়াৰ্ড কলেজ এতিয়াও নাপাব পাৰা, তো নেক্সট কাউন্সেলিঙত কেনে বহিবা ছেকেণ্ড কাউন্সেলিঙত, তাৰ কুৱেশ্যনটো এতিয়া চবৰে ওলাই আছে। আৰু তাৰ লগতে কাট অফৰ মই আগত ভিডিঅ'টো বনাইছিলোঁ তোমালোকক যাতে মই ফাৰ্ষ্টলি বস্তুখিনি দিব পাৰোঁ। তো কাট অফ এইবাৰ মানে ব্ৰাঞ্চ ৱাইজ অলপ বাঢ়িছে। তাৰ ফাৰ্ষ্ট কাৰণটো হ'ল বহুতে এপ্লাই কৰিছে। তোমাৰ ইভেন কাৰোবাৰ যদি ৰেংক 1500 হয়, কাৰোবাৰ তোমাৰ 1499 মানে এটা ৰেংকতে বহুত বেছি মানে আপ ডাউন হৈ আছে, কাৰণ বহুতে এপ্লাই কৰিছেতো, বাকীবোৰ কাউন্সেলিং শেষ হোৱা নাই। কিন্তু মাৰ্কছ ৱাইজ যোনটো ৰেংক আছিলে সেইটো অলৰেডি কম গৈছে, সেইটোতো মই আগতে প্ৰেডিক্ট কৰিছিলোঁ, সেইটো মতে হৈছে। এইটো ফাৰ্ষ্ট কাউন্সেলিং কাৰণে হৈছে, পিছত গৈ একদম আকৌ চিমিলাৰে হৈ যাব যোনটো তোমালোকৰ কাট অফ আছিলে ৰেংক, আগতে আমি যেনেকৈ প্ৰেডিক্ট কৰিছিলোঁ তেনেকৈ হ'ব। কিন্তু ফাৰ্ষ্ট কাউন্সেলিঙত এতিয়া বহুতে লোৱা নাই চিট, মানে বহুতে বেলেগ জেগাত এপ্লাই নাই কৰাৰ কাৰণে ইয়াত ভিৰটো বাঢ়ি গৈছে। এতিয়া হ'ল তোমালোকে ছেকেণ্ড কাউন্সেলিঙত কেনেকৈ এপ্লাই কৰিবা, বা এপ্লাই কৰিলে অট'মেটিক হ'বনে, আকৌ পইচা দিব লাগিব, এই গোটেইখিনি প্ৰশ্ন মই উত্তৰ দিবলৈ আহি আছোঁ। তো যোন নতুন হৈ যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ডু দ্য লাইক চ' মটিভেশ্যন বনি ৰাহে। এতিয়া যিসকলে নাই পোৱা তেখেতসকলে গম নাই পোৱা চাগে চিট আহিলে কেনেকৈ হয়। তো চিট পালে এনেকৈ হ'ব, মই আগৰ ভিডিঅ'ও দেখাইছিলোঁ। কিন্তু তাৰ লগত এক্সেপ্ট অৰ ৰিজেক্ট এইটো বস্তুটো নাচাবে। ৰিজেক্ট এল'কেশ্যন কোনোবাই এতিয়া ভিডিঅ' কৈ দিব পাৰে যে ৰিজেক্ট কৰি দিবা নালাগিলে, তো সেইটো নকৰিবা, আটাইতকৈ ডাঙৰ ভুল হ'ব। মই এতিয়াও কৈ আছোঁ, তোমালোকে এতিয়া আগতেও মই যেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব কওঁতে বহুতে নকৰিলা, আকৌ এতিয়া সুধি আছে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিম, তো এইটোতো একো চেঞ্চ নবনে ন কথাটো। এতিয়া এইখিনি বাৰু হৈ যাব, কাৰণ এতিয়া অলৰেডি বস্তুখিনি চলি আছে। ইয়াৰ ইম্পৰ্টেণ্ট পইণ্ট কেইটামান আছে যিকেইটা মই অলৰেডি তোমালোকক ভিডিঅ'ত কৈছিলোঁৱে, সেইকেইটা ইয়াত দেখাই দিছে চোৱা। যদি তোমালোকে কলেজ ভিজিট নকৰা চিট কেঞ্চেল হ'ব, যদি ৰিজেক্ট কৰা তেন্তে তোমাৰ চিট কেঞ্চেল হ'ব, যদি তুমি একচেপ্ট নকৰা তেতিয়াও তোমাক কাউন্সেলিঙৰ পৰা উলিয়াই দিব। তো অভাৰঅল মানে একচেপ্ট কৰিবই লাগিব। আৰু এইকেইটা অপশ্যনৰ যি কথা মই কৈছিলোঁ, তোমাৰ ফ্ৰিজ, আপগ্ৰেড ইন ছেইম কলেজ, আপগ্ৰেড ইন ডিফাৰেণ্ট কলেজ, এনেকুৱা অপশ্যনকেইটা যেতিয়া তোমালোকে কলেজত ভেৰিফিকেশ্যন কৰিবলৈ যাবা তেতিয়া দিয়ে। মানে যিসকলে এতিয়া পোৱা নাই, পিছত যেতিয়া পাবা এইখিনি বস্তু মনত ৰাখিবা। এতিয়া হ'ল ছেকেণ্ড কাউন্সেলিঙলৈ বহিবা কেনেকৈ। তো ফাৰ্ষ্ট কাউন্সেলিং এৰাউণ্ড তোমালোকৰ 31 জুলাই মানলৈকে চলিব, অকণমান তাতকৈ এদিন দুদিন পিছুৱাব পাৰে। তো নেক্সট কাউন্সেলিং হোৱাৰ চান্স আছে তোমাৰ আগষ্টৰ যোনটো তুমি ফাৰ্ষ্ট উইক ধৰা, ফাৰ্ষ্ট উইকৰ মানে লাষ্টৰ ফালে বা ইভেন মিডল এনেকুৱা টাইমত ৰিজাল্টটো আহিব লাগে মষ্ট প্ৰবেবলি। তেওঁলোকে ডেটটো মৰা নাই, তো ডাইৰেক্টলি একজেক্টলি ক'ব নোৱাৰোঁ। এতিয়া তাত এপ্লাই কেনেকৈ কৰিবা, যিসকলে চিট পালা সেইসকলৰ যদি তুমি একচেপ্ট কৰিছা তোমাৰ ডাইৰেক্ট অট'মেটিকলি তুমি মানে ছেকেণ্ড কাউন্সেলিঙলৈ বহিবা। আৰু এটা পইণ্ট আছে, যদি তুমি ফ্ৰিজ যদি নাই কৰা অট'মেটিকলি তুমি ছেকেণ্ড কাউন্সেলিঙৰ কাৰণে এলিজিবল হয়। আৰু যদি তুমি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত নাই পোৱা, যোনে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত পাইছা তেওঁ তোমাৰ আৰু কাউন্সেলিঙত তোমাৰ নহয়, আৰু তোমাৰ ইয়াতে শেষ। আৰু যোনে ফ্ৰিজ নাই কৰা তেখেতসকলে অট'মেটিকলি যাবা। আৰু যিসকলে নাই পোৱা, যিসকলে এতিয়ালৈকে পোৱা নাই, যে ফাৰ্ষ্ট কাউন্সেলিঙত একো নাহিলে কাৰণ কাট অফ বহুত বেছি গৈছিলেতো, তো সেইসকলো অট'মেটিকেলিয়ে যাবা। তোমালোকে এক্সট্ৰাকৈ একো কৰিব নালাগে, অট'মেটিকলি তোমালোকে নেক্সট বাৰ যদি আকৌ পোৱা তেন্তে তোমাৰ যোনটো পৰ্টেল আছে তাতে এনেকৈ তোমাৰ নামটো আহি যাব। আৰু যদি নোপোৱা আকৌ ছেইম এতিয়া যেনেকৈ দেখাই আছে সেনেকুৱাই দেখাই থাকিব। তাৰ কাৰণে নেক্সটটো কিমানমান কাট অফ হ'ব পাৰে এনেই আমি অকণমান প্ৰেডিক্ট কৰিবলৈ চেষ্টা কৰোঁ, কাৰণ এইবাৰ বহুত বেছি গৈছে। মই লাষ্টৰ ৰেংকটো চাওঁ, SC যদি তুমি চোৱা, SC ST এৰাউণ্ড 3000 মান গৈ আছে মানে ডি চিট। চ' নেক্সট কাউন্সেলিঙত অকণমান কমে, তো তুমি 500 ধৰিব পাৰা। তোমাৰ যদি ৰেংক 3500 মান আছে, তো সিমান মানত তুমি ST SC হ'লে তুমি পাই যাবা। আৰু OBCও তুমি 2500 মান আছে নহয়, সেইটো তুমি ধৰিব পাৰা। 2500 বা বেছি নকমে, তুমি 2700 মান ধৰিব পাৰা, বা ইভেন যদি বহুত কমি যায় তেতিয়া 3000 ধৰিব পাৰা। আৰু জেনেৰেলৰ 2200 মান ৰেংকতো পোৱা নাই, কাৰণ তোমালোকক লাগে CSE কাট অফ জানে যে হাইপটো বহুত বেছি, কিন্তু অসমত তেনেকুৱা মানে ইমান ফ্ৰুটফুল নহয়। তো ধৰিব পৰা জেনেৰেলো 2500 মান নামি যাব নেক্সট কাউন্সেলিঙৰলৈকে, কাৰণ এতিয়া বহুতে তোমাৰ ভেৰিফিকেশ্যন কৰিব নাযাব, ভেৰিফিকেশ্যনৰ লগতে পইচা দিব লাগিব 10,000। তো সেইটো চবেই দিবও নিবিচাৰিব, তো সেইসকলৰ চিটটো অট'মেটিকলি কেঞ্চেল হ'ব, আৰু তোমাৰ যোনটো ভেকেঞ্চি আছে নেক্সট কাউন্সেলিঙত বাঢ়ি যাব। তো এনেকৈ এইকেইটা বস্তু কৰিলে হ'ল, বেলেগ একো এক্সট্ৰা একো ষ্টেপ নাই যে তুমি নেক্সট কাউন্সেলিং বহিবৰ কাৰণে আকৌ ফিজ দিব লাগিব কিবা কিবি। আৰু যোনে এতিয়ালৈকে এপ্লাই নাই কৰা স্পট কাউন্সেলিঙত কৰিবা, যদি চিট নোপোৱা স্পট কাউন্সেলিঙত যাবা, তো তাতে তোমালোকৰ পোৱাৰ চান্স বহুত বেছি, কাৰণ বহুতে চিট নলয়। তো এইখিনিয়ে মেইন বস্তু মই ভাবিলোঁ যে তোমালোকক জনাই দিয়াটো দৰকাৰ, আৰু এইখিনি জানিব লাগেই। আৰু খেলিমেলি নকৰিবা দেই, ফাৰ্ষ্ট পইণ্ট ডোণ্ট ডু খেলিমেলি কৰিবা, পিছত কান্দি লাভ নাই, দাদা এইটো হ'ল সেইটো হ'ল। তো এক্টিভ ৰাখোঁ, মানে জাগি ৰাখোঁ। তো আজি ভিডিঅ' ইমান।